মই ধুবুৰী কাৰাগাৰত বৰ্তমান ফিমেল ৱাৰ্ডাৰ হিচাপে কাম কৰি আছো। মই এইটো 2023 চনৰ 1 জুন তাৰিখৰ পৰা কৰি আহি আছো। ঘটনাটো মানে যেতিয়া হেৰি হৈছে নৱেম্বৰৰ 1 তাৰিখ আছিল, নৱেম্বৰৰ 1 তাৰিখে আমাৰ দিৱালী পাৰ্টি এটা আছিল। থকাৰ পাছত এটা সকলোৱে যায়, আমাৰ পাৰ্টিটোত সকলোৱে যোগদান কৰিছে। তাৰপিছত মোক হেৰি আমাৰ যোনজন চুপাৰটেণ্ট আছে প্ৰশান্ত ৰাজবংশী ছাৰ, তেখেতে ফোন মাৰি আছে। মই তেতিয়া ফোনটো মানে উঠাব নোৱাৰিলো। তাৰপিছত নেক্সট তেখেতে মাতিব আহিল, বোলে দীপশিখা ভাত খোৱা ভাত হৈছে। তাৰপিছত তেখেতে ফোন মাৰিছে মোক 7টামান বজাত আৰু ভাত খাব মাতিছে মোক 8টামান বজাত। চাওক 7টা বজাত যায় ছোৱালী এজনী, মই কি কৰিম তাত ল'ৰাখিনিৰ মাজত? তেখেতে মোক 7টাতে ফোন মাৰিছে, কিন্তু সেইটোৰ কল ৰেকৰ্ডিং কল লিষ্টটো মোৰ ওচৰত আছে। তাৰপিছত 8 বজাত ভাত হৈছে, 8 বজাত তেখেতে মোক মাতিছে, মানে মোৰ কলিগ কামিনীনাথৰ হাজবেণ্ডকো মাতিছে। তেতিয়া মই গ'লো ভাত খাব। তাৰপিছত তেওঁ মোক কাষত বহাই লৈ কিনে কৈছে বোলে মোৰ আগষ্ট মাহত মই বেমাৰ হৈছিলে, মই ঘৰত যাব লগা হ'ল, ঘৰতে তাৰে চেলাৰীখিনি মোক দিয়া নাই তেখেতে। তাৰপিছত তেখেতে মোক এটা প্ৰস্তাৱ দিছে, বোলে 8 দিনৰ চেলাৰী তুমি মোক দিব লাগিব, আৰু মানে যিহেতু তুমি 1 তাৰিখৰ পৰা 16 তাৰিখলৈকে ডিউটি কৰিছা, গতিকে 8 দিনৰ চেলাৰী মোক দিব লাগিব, 8 দিনৰ চেলাৰী তুমি ল'ব লাগিব, তেতিয়াই মই তোমাক ছুটিটো গ্ৰহণ কৰিম। এনেকুৱা টাইপৰ কথা কৈছে। তাৰপিছত মই ছাৰক কৈছো, ছাৰ 8 দিনৰ চেলাৰী কিয় দিব লাগে? ছাৰে তেতিয়া কৈছে, তেতিয়াই মই হাঁহি কিনে কৈছে, তেতিয়াই মই ছুটিত গ্ৰহণ কৰিম, এনেকে ক'লে। তাৰপিছত ভাত চাত খোৱা হ'ল, খোৱা হোৱাৰ পাছত কামিনীনাথ বাইদেউ আৰু মই আৰু চুপাৰটেণ্ট ছাৰ আমাৰ কোৱাৰ্টাৰত পিনে গ'লো। মানে ছাৰে ক'লে কামিনী মুখখন তামোল খোৱা, এনেকে ক'লে। তাৰপিছত আমি তিনিওজন গ'লো, যিহেতু কামিনীনাথ আৰু মোৰ কোৱাৰ্টাৰ একেলগে আছে। তাৰপিছত কামিনী বাইদেউ ভিতৰত গ'ল, ভিতৰত যাব তামোল আনিব গ'ল। সেই সুযোগতে অন্ধকাৰৰ সুযোগ লৈ মোক প্ৰশান্ত ৰাজবংশী ছাৰে মোৰ প্ৰাইভেট পাৰ্টছত টাচ কৰিছে, এইখিনি জেগাত। তাৰপিছত মই চিঞৰি দিলো, চিঞৰি দিয়া ছাৰে ভাবিছে হুলস্থুল কৰিম। সেই সুযোগতে ছাৰে কি কৰিছে, ততাতৈয়াকৈ তেখেতৰ কোৱাৰ্টাৰত গুচি যায়। তাৰপিছত মুজিবুৰ ৰহমান নামৰ এজন কেপ্টিভ আছে, তেখেতে কি কৰিছে, এদিন অকস্মাত মোৰ দুৱাৰত আহিছে, টুকুৰি আহিছে। এনেও পানী চানী আমাক কৈদীখিনিয়ে দিয়ে, মই ভাবিছো পানী দিব আহিছে। তাৰপিছত তেখেতে দৰ্জাত টুকুৰি আহিছে আৰু 5 বান্দোল ইমান মাক উলিয়াই দিছে। তাৰপিছত মই সুধিলো, এইবোৰ কি? তাৰ কৈছে কি, দেখা নাই নেকি? মোক চাওক, মই এজনী ফিমেল ৱাৰ্ডাৰ আৰু তেখেতে মোক তই ব্যৱহাৰ কৰে। এইটো ক্ষেত্ৰত আমাৰ ছাৰহঁতে কোনো একজনে একো মাত নামাতে, হয় কৈদি হয়। তাৰপিছত তেখেতে মোক ক'লে, এইবোৰ কি দেখা নাই নেকি? মই কৈছো কি এইবোৰ? কৈছে পইচা। মই পইচা দি মই কি কৰিম? তেতিয়া কৈছে এইবোৰ পইচা। এইবোৰ লগত মোক গালত এনেকে টাচ কৰিছে। তেতিয়া মই কৈছো, মোৰ লগত এইবোৰ অভদ্ৰামী ব্যৱহাৰ মোৰ লগত নকৰিব। তাৰপিছত এনেকুৱা কৈ মই দৰ্জাখন মাৰি দিলো। মাৰি দিয়াৰ পাছত মই লং পেণ্ট পিন্ধি মই গাখীৰ আনিব গ'লো। গাখীৰ আনিব যাওঁতে মই ব্ৰেকত কাৰোবাৰ ওচৰত কৈ আছে, বোলে 4 দিনৰ ভিতৰত মই দীপশিখা ৰাজবংশীৰ লগত ফিজিকেল ৰিলেশ্যনশ্বিপ কৰিম, এনেকে কৈছে। মোৰ লগত মানে চেলেঞ্জ কৰিছে, কোন অজ্ঞাত ব্যক্তি, মই তেখেতক দেখা নাই কাৰ লগত কৈছে। তাৰপিছত মই এইটো কথা শুনা পালো। তাৰপিছত যোৱা শনিবাৰে 23 তাৰিখ আছিল, সিদিনাখন সন্ধিয়া মই আবেলি ডিউটি কৰি গ'লো। ডিউটি কৰি যোৱাৰ পাছত মোৰ কলিগ কামিনীনাথৰ হাজবেণ্ড কৃষ্ণ বৰ্মন, তেখেতে মোৰ বিনা পাৰ্মিশ্যনত মোৰ ৰুমত সোমাইছে। মানে মই পিছপিনে আলু কাটি আছো, যিহেতু শনিবাৰ আছিল, উপবাস আছিল মোৰ সিদিনাখন। উপবাসত থকাৰ কাৰণে মই ভাবিলো তৎক্ষণাত জলদি ভাতখিনি বহাই দিওঁ। আহি কিনে মই ড্ৰেছ সলকাই ভাতখিনি বহাবৰ কাৰণে পিছপিনে গ'লো, মই আলুখিনি কাটি কিনে ধুবৰ কাৰণে আলুখিনি। তাৰপিছত মোৰ অজ্ঞাতে তেখেতে মোৰ কোৱাৰ্টাৰৰ ভিতৰত সোমাই কিনে মোক কৈছে, মোৰ এটা মন্দিৰ বন্ধা কথা আছিল, মই হাজবেণ্ডক কৈছিলো বোলে তুমি আহিলে মোক মন্দিৰটো বান্ধি দিবা। এইটো কথা তেখেতে শুনা পাইছিল। শুনা পোৱাৰ পাছত তেখেতে মোক সুধিছে, দীপশিখা তুমি মন্দিৰটো কোনখিনি জেগাত বনাবা? তেতিয়া মই মানে আচৰিত হৈ গ'লো, মোৰ ৰুমত কোন? তাৰপিছত মই সুধিলো, কোন ৰুমত কোন মোৰ? এনেকে পিছপিনে দুৱাৰেদি সোমাইছে তেখেত। তাৰপিছত আগপিনে দুৱাৰ মোৰ বন্ধ থাকে। তাৰপিছত তেখেতে ক'লে, মই ভিনদেউ, মন্দিৰটো কোনখিনি জেগাত বনাবা? তাৰপিছত মই তাৰ পৰা মাত লগালো, বুলি ভিনদেউ মোৰ বাকচটো আছে, বাকচটোৰ ওপৰত মই বনাম। মই ভিতৰত সোমাই আহিলো। সোমাই অহাৰ পাছত আকৌ মোক কুৱেশ্যন কৰিলে, মন্দিৰটো কোনখিনি জেগাত বনাবা? মই ক'লো বাকচটোৰ ওপৰতে বনাম। এইবিলাকৰ পিছ আপুনি যাওক এতিয়া, এনেকে ক'লো। কিন্তু মই যেতিয়া যাব ক'লো, তেখেত নগ'ল। নাযায়, মই গম পোৱা নাই তেখেত গ'ল নে নগ'ল, মই কেৱল যাব ক'লো। তাৰপিছত যেতিয়া মই পিছমুৱা দিলো, পিছমুৱা আলু কাটি আছো, অকস্মাতে আহি মোক সাবতি ধৰিছে। সাবতি ধৰি মই চিঞৰ বাখৰ কৰিলো। চিঞৰ বাখৰ কৰাৰ পাছত তেখেত ততাতৈয়াকৈ মোৰ ৰুমৰ পৰা ওলাই গৈ
হয়, মই এইখিনি দুখ পাইছোঁ, এইখিনি মোক আচৰি দিছে মুখৰ এইখিনিত। আচৰাৰ পাছত মই ততাতৈয়াকৈ যাই মোক জেল কৰ্তৃপক্ষক জনালোঁ, মোৰ হাজবেণ্ডকো জনালোঁ। তাৰপিছত হাজবেণ্ডে চুপাৰডেণ্ট ছাৰক গ'লে ফোন কৰিলে, যিহেতু তেখেত আমাৰ কাৰাগাৰৰ এজন অধীক্ষক। কাক কাক জনাম? মোৰতো তেখেতৰ ওপৰত বিশ্বাস নোহোৱা হৈ গৈছে, কাৰণ তেখেতে মোৰ বডি টাচ কৰিছে, তেখেতে মোক কি নিৰাপত্তা দিব? তথাপিতো মোৰ হাজবেণ্ডে তেখেতক জনাইছে, জনোৱাৰ পাছতো মইতো ক'ব নিবিচাৰোঁ। নিবিচাৰোঁ। কি কৰিছে? মোৰ মোৰ ওচৰত হয় প্ৰমাণ আছে, মোৰ ওচৰত ৰেজিষ্টাৰ কপিটো আছে। হয় পাৰিম।